এনআৰচিত অন্তৰ্ভুক্ত হোৱা মানেই স্বদেশী নহয়। বিতাড়িত কৰা হ'ব পাৰে এনআৰচিত নাম থকা ব্যক্তিকো। এনআৰচিত নাম থাকিলেও খেদা হ'ব বিদেশীক। মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি বিদেশী বিতৰণ আৰু এনআৰচিৰ সম্পৰ্কত কৰিলে এই তাৎপৰ্যপূৰ্ণ মন্তব্য। এনআৰচিক লৈ আছু চৰকাৰ ৰাইজ কোনো সন্তুষ্ট নহয় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে উচ্চতম ন্যায়ালয়ে কৈছে বিদেশী বহিষ্কাৰৰ সৈতে এনআৰচিৰ কোনো সম্পৰ্ক নাই। এনআৰচিত নাম থাকিলেও বিদেশীক খেদিব পাৰি। বহুত মানে ভাবিছে যে এনআৰচিত নাম সোমাল মানে মই স্বদেশী হৈ গ'লো। তেনেকুৱা কথা নহয়। এনআৰচিত নাম থাকিলেও যদি বিদেশী তাক খেদিব পাৰি। এনআৰচি খনক লৈ আছু সন্তুষ্ট নহয়, আমিও নহয়, আপুনিও নহয়, কোনো নহয়। আমি এটা বিচাৰি আছো যে 20% আৰু 10% পুনৰীক্ষণ। গতিকে সেইটো যদি আমি কৰাব পাৰোঁ, এতিয়ালৈকে সুপ্ৰিম কোৰ্টে মানা নাই, কিন্তু মোৰ বিশ্বাস যে কোনোবা এটা সময়ত আমি মনাব পাৰিম। গতিকে কিন্তু এটা কথা সুপ্ৰিম কোৰ্টে কৈছে যে বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত এনআৰচিৰ কোনো সম্পৰ্ক নাই। এনআৰচিত নাম থাকিলেও যদি বিদেশী তাক খেদিব পাৰি। ড্ৰাফট এতিয়াতো এনআৰচিটো ফাইনেল এনআৰচি হৈ গ'ল ন, এতিয়াতো ড্ৰাফট এনআৰচি নাই। শব্দত মানে ফাইনেল এনআৰচি হ'লেও এনআৰচিখন এনেকুৱা বস্তু নহয় যে এনআৰচিত মই ভুল কৰি সোমাই গ'লো মানে কামটো হৈ গ'ল। যদি মেট্ৰিক পৰীক্ষা আপুনি বেলেগে বহি পাছ কৰে তেতিয়াহ'লে আপুনিতো ৰিজাল্টটো কেনচেল কৰিব পাৰে। ধৰক মোৰ হৈ বহিলে জয়ন্ত মল্লবৰুৱা, পাছ কৰিলোঁ, পিছত প্ৰমাণ হ'ল যে মই বহা নাছিলোঁ, জয়ন্ত মল্লবৰুৱাই বহিছিলে, পাছ কৰিলেওতো পাছটো ফেইল হ'ব নহয়। গতিকে এনআৰচিৰ নামটোৱে বহুত মানে ভাবিছে যে এনআৰচিৰ নাম সোমাল মানে মই স্বদেশী হৈ গ'লো। তেনেকুৱা কথা নহয়। এনআৰচিত নাম থাকিলেও যদি উপযুক্ত প্ৰমাণ থাকে আমি তাক আইনৰ গণ্ডিৰ মাজলৈ আনিব পাৰিম। মুখ্যমন্ত্ৰীৰ এই মন্তব্যই এনআৰচিৰ প্ৰক্ৰিয়াৰ সন্দৰ্ভত পুনৰ আন এক বিতৰ্কৰ যে সৃষ্টি কৰিব সেয়া নিশ্চিত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ নাও।